Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ চামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি কেইটামান জেনাৰেল নলেজৰ প্ৰশ্ন চাম আৰু এই প্ৰশ্নকেইটা যিকোনো কম্পিটিটিভ এক্সামিনেশ্যন যেনে এডিআৰই বা এডিআৰই 3.0 বা আমাৰ বিটিআৰত ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হৈছে তাৰ যে এক্সাম হ'ব বা যিকোনো কম্পিটিটিভ এক্সামত এই প্ৰশ্নকেইটা আহিব পাৰে গতিকে আশা কৰিছোঁ প্ৰশ্নকেইটা আপোনালোকে শেষলৈকে চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ কাৰণে বা নিযুক্তি সম্পৰ্কীয় বিভিন্ন ইনফৰমেশন পাবলৈ তো প্ৰথমতে আছে ইয়াতে নাম্বাৰ 1 কোৱেশ্চনটো ওয়াটাৰ ইজ এ ৰিসোৰ্স বিকজ অপচন আছে ইট ইজ ইন লিকুইড ফৰ্ম ইট ইজ হ্যাজ মেনি ইউজেস ইট ইজ পিওর সাবস্টেন্স ইট ইজ ফ্ৰম নেচাৰ পানীটো আমি কিয় সম্পদ হিচাপে গণ্য কৰোঁ তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ইট ইজ এ পিওর সাবস্টেন্স তাৰ পিছত নেক্সট প্ৰশ্নটো আছে ৰংবং তেৰাং ইজ এ ফেমাস ডেছ অফ আসাম ৰংবং তেৰাঙৰ নাম সকলোৱে শুনিছে তো ইয়াতে অপচনটো কি হ'ব লিটাৰেৰী ফিগাৰ পলিটিচিয়ান স্পৰ্টছমেন মিউজিচিয়ান শুদ্ধ উত্তৰটো হৈছে অপচন এ লিটাৰেৰী ফিগাৰ অৰ্থাৎ ৰংবং তেৰাং এজন বিশিষ্ট সাহিত্যিক আছিল তাৰ পিছত দ্য প্ৰেজেন্ট অনাৰেবল মিনিষ্টাৰ অফ ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট গভৰ্ণমেণ্ট অফ আসাম ইজ শ্ৰীযুত অতুল বৰা শ্ৰীযুত পীয়ুষ হাজৰিকা শ্ৰীযুত কেশৱ মহন্ত শ্ৰীযুত পৱন কুমাৰ আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি শ্ৰীযুত পীয়ুষ হাজৰিকা বৰ্তমান অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী নেক্সট কালেক্টিং ৰেইন ৱাটাৰ ফৰ ইউজ ইজ নউন এজ ৰেইন ৱাটাৰ ষ্টৰিং ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰেইন ৱাটাৰ একুমুলেশ্যন ৰেইন ৱাটাৰ কালেকশ্যন যেটো আমি বৰষুণৰ পানী সংৰক্ষণ কৰোঁ সেই সংৰক্ষণ কৰা পদ্ধতিটো কি বুলি কোৱা হয় আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং Next question to say water flows from lower level to higher level to lower level at the same level at all the levels আমার যে পানী বা নদীৰ পানী হোক বা পানী বিলাক আমি আমাৰ কি সিস্টেমত বয় lower to higher নে at the same level নে at all levels আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি higher to lower level এইটো লেভেলত পানী বৈ যায় নেক্সট দা এডিটৰ অফ আসামিজ নিউজপেপাৰ দৈনিক অসম ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ কোনটো আমাৰ অসমৰ এখন নিয়মীয়া বাতৰি কাকত দৈনিক অসম তাৰ সম্পাদক কোন সেইটো প্ৰশ্ন সুধিছে অপচন আছে জগত দাস প্ৰফুল্ল গোবিন্দ বৰুৱা বিষ্ণুপ্ৰসাদ চলিহা ডক্টৰ হিতেশ ডেকা আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন ডি ডক্টৰ হিতেশ ডেকা তো দৈনিক অসম কাকতৰ বৰ্তমান সম্পাদক হৈছে ডক্টৰ হিতেশ ডেকা তাৰ পিছত নেক্সট প্ৰশ্ন হৈছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট স্বৰাজ মোৰ জন্মস্বত্ব এই বাক্যশাৰী কোনে কৈছিল অপচন আছে মহাত্মা গান্ধী লালা লাজপত ৰায় বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বাল গংগাধৰ তিলক তাৰ পিছত দা নাম্বাৰ অফ ষ্টেটছ ইন ইণ্ডিয়া ইয়াতে অপচন আছে 24 28 26 29 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 28 খন ভাৰতত বৰ্তমান 28 খন ৰাজ্য আছে নেক্সট দা টেগলাইন অসমৰ সোৱাদ ইজ ইউজড বাই হুইচ অফ দা ফলোইং ব্ৰেণ্ড ভোগালী জলপান অন্নপূৰ্ণা পুৰবী ডায়েৰী অসমৰ সোৱাদ বুলি এটা টেগলাইন তলৰ এটা কোম্পানীয়ে বা তলৰ এটা খাদ্য ব্ৰেণ্ডে ব্যৱহাৰ কৰে আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পুৰবী ডায়েৰী আপুনি পুৰবী ডায়েৰীৰ গাখীৰৰ পেকেটত যদি চাই তাতে দেখা পাব লিখা আছে অসমৰ সোৱাদ নেক্সট দ্য চেয়াৰমেন অফ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ইজ মুকেশ আম্বানী এইটো সকলোৱে জানে অপচন বি তাৰপিছত ইন হুইচ ডিষ্ট্ৰিক্ট ইজ ধলা শদিয়া ব্ৰিজ লোকেটেড ধলা শদিয়া দলংখন কোনখন জিলাত আছে ডিব্ৰুগড় তেজপুৰ গোলাঘাট তিনচুকীয়া আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি তিনচুকীয়া নেক্সট 12 নম্বৰ প্ৰশ্নটো আছে ডেছ ইজ এ ৰিনাউণ্ড তবলা মেষ্ট্ৰ ইন ইণ্ডিয়া তলৰ কোনজন ব্যক্তি এজন বিশিষ্ট তবলাবাদক অপচন আছে জাকিৰ হুছেইন পণ্ডিত ভীমসেন যোশী উস্তাদ বিছমিল্লা খান
এল সুব্ৰমণিয়াম আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাকিৰ হুছেইন জাকিৰ হুছেইনটো শুদ্ধ উত্তৰ তাৰ পিছত ইয়াতে মই যেটো ৰাইট আনসাৰ ব্লু কালাৰ দি কালাৰিং কৰি দিছো আপোনালোকে নোট কৰি লব নেক্সট কোৱেশ্চনটো আছে ৰবি শংকৰ ইজ prominently known as the dash in India violin maestro sitar maestro piano maestro flat maestro আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি পিয়ানো maestro অপচন সি sitar maestro তাৰ পিছত the dash is India's national tree ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনডাল অপচন আছে বানিয়ান শাল নিম সাগুন আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বানিয়ান ট্ৰী নেক্সট the state fruit of Assam is কাজি নেমু ঠেকেৰা টেঙা তিতা কেৰেলা অমৰা টেঙা আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ কাজি নেমু Next, the state bird of Assam is Baina, white winged duck, bulbul, peacock. শুদ্ধ উত্তৰটো সকলোৱে জানে white winged duck বা দেওহা বুলি যেটো কোৱা হয় এটো Next, which is not a medicinal plant. তলৰ কোনবিধ ঔষধি গছ নহয় আমলখি হাৰিতাকি অৰ্জুনা কোৰিয়েণ্ডাৰ আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে কোৰিয়েণ্ডাৰ তেমা কৰিছিল যে ঔষধি গছ কোনবিধ আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে কোৰিয়েণ্ডাৰ মানে হৈছে যেটো আমি ধনিয়া বুলি কওঁ মান ধনিয়া তো হেতু কোৱা হয় কোৰিয়েণ্ডাৰ নেক্সট the number of MPs of the Lok Sabha the number of MPs in the Lok Sabha from Assam is 14 18 24 26 এটো শুদ্ধ হৰু মানে একদম সহজ প্ৰশ্ন উত্তৰ অপচন এ 14 অসমৰ পৰা 14 জন এমপি আছে আমাৰ লোকসভাত নেক্সট শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা is known as the বিহগী কবি বাগ্মীবৰ কবি অসম কেশৰী সাহিত্যৰথী অপচন ডি সাহিত্যৰথী নেক্সট গুৱাহাটী ইউনিভাৰ্চিটি was established in the year গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত স্থাপন হৈছিল ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1948 চনত তাৰ পিছত নেক্সট প্ৰশ্নটো আছে The oldest college in Assam is Lakhimpur College, BH College, Cotton College, Kanoi College. শুদ্ধ উত্তৰটো হৈছে অপচন বি কটন কলেজ কটন কলেজ অসমৰ আটাইতকৈ পুৰণি কলেজ নেক্সট প্ৰশ্নটো আছে অ মোৰ আপোনাৰ দেশ was officially adopted as state song of Assam in the year আৰু ইয়াৰে ভিতৰত অপচন আছে 1917 চন 1942 চন 1927 1948 আমাক কৈছে যে অমৰ আপোনাৰ দেশটো ৰাজ্যিক সংগীত হিচাপে বা জাতীয় সংগীত হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল কিমান চনত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1927 চনত Next প্ৰশ্নটো আছে Dash is known as the land of rising sun আৰু সূৰ্য উদয়ৰ দেশ বুলি কোনখন কোৱা হয় জাপান মালয়েছিয়া ইণ্ডোনেছিয়া ব্ৰুনেই আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ জাপানক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় নেক্সট ইম্ফল is the capital of Dash ইম্ফল ঠাইখন কোনখন ৰাজ্যৰ কেপিটেল হয় নাগালেণ্ড জয়পুৰ ভুটান মণিপুৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মণিপুৰ নেক্সট Dash is the current finance minister of India অসমৰ বৰ্তমান ভাৰতৰ বৰ্তমান বিত্তমন্ত্ৰী কোন অৰুণ জেটলি নিৰ্মলা সীতাৰমণ অৰুণ শৌৰী সুধামূৰ্তি শুদ্ধ উত্তৰটো হৈছে অপচন সি নিৰ্মলা সীতাৰমণ নেক্সট in which month of the year does the annual budget is presented in the Indian Parliament ভাৰতীয় সংসদত বছৰটোৰ কোনটো মাহত বাৰ্ষিক বাজেট উপস্থাপন কৰা হয় অপচন আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ফেব্ৰুৱাৰী মাহত আমাৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ বাজেট দাখিল কৰা হয়
নেক্সট দেশ ইজ নন এজ দ্য স্কটলেণ্ড অফ আছাম অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় শ্বিলং কহিমা ইটানগৰ হাফলং আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাফলং হাফলংখনক অসমৰ স্কটলেণ্ড হিচাপে জনা যায় নেক্সট দেশ ইজ নন এজ দ্য কুইন অফ হিলছ মাউণ্ট আবু মানালী মুছৌৰী দাৰ্জিলিং তলৰ কোনখন ঠাইক হিলছ অফ কুইন অফ হিলছ অৰ্থাৎ পৰ্বতৰ ৰাণী বুলি কোৱা হয় বা পাহাৰৰ ৰাণী বুলি কোৱা হয় অপশ্যন আছে মাউণ্ট আবু মানালী মুছৌৰী দাৰ্জিলিং আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মুছৌৰীক কুইন অফ হিলছ বুলি কোৱা হয় নেক্সট ইণ্ডিয়াছ পোৰেষ্ট চিফ মিনিষ্টাৰ ফ্ৰম ত্ৰিপুৰা ইজ সুমন সাহা মানিক চৰকাৰ নৰেশ পাল দিলীপ বোস ভাৰতৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীজন আছিল ত্ৰিপুৰাৰ পৰা তলৰ কোনজন আটাইতকৈ ত্ৰিপুৰাৰ দুখীয়া মুখ্যমন্ত্ৰী আছিল সুমন সাহা আছে নৰেশ পাল মানিক চৰকাৰ দিলীপ বোস আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মানিক চৰকাৰ সকলোৱে নামটো শুনিছে চাগে নেক্সট প্ৰেজেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন এইটো সকলোৱে জানে ডক্টৰ ৰণোজ পেগু তাৰপিছত দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভা অসম ভাৰত কি বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন অপশ্যন আছে ডক্টৰ সুৰত নাৰ্জাৰী শ্ৰী তৰেণ বড়ো শ্ৰী কমলা ব্ৰহ্ম তাৰপিছত অপশ্যন ডি শ্ৰী ভজেন বসুমতাৰী ইয়াৰে ভিতৰত কোনজন আমাৰ বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ সুৰত নাৰ্জাৰী তেওঁ হৈছে বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি নেক্সট জেনেৰেল নলেজৰ কি কুৱেশ্যন আছে আমি চাম তাৰপিছত আছে দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ইজ ডেছ অপশ্যন আছে কুলধৰ শইকীয়া নগেন শইকীয়া সূৰ্য হাজৰিকা মৃণালিনী দেৱী আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সূৰ্য হাজৰিকা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা সভাপতি অসম সাহিত্য সভাৰ কিন্তু বৰ্তমান ৰিচেণ্টলি যোৱা ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন হৈছে আৰু তাত অসম সাহিত্য সভাৰ সভাপতি হৈছে বসন্ত কুমাৰ গোস্বামী কিন্তু এই পেপাৰখনৰ যেতিয়া পৰীক্ষা অনুষ্ঠিত হৈছিল সেইখিনি সময়ত আছিল সূৰ্য হাজৰিকা গতিকে বৰ্তমান যদি আপোনালোকে লিখে তেতিয়াহ'লে লিখিব লাগিব বসন্ত কুমাৰ গোস্বামী তাৰপিছত নেক্সট দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম ইজ CH বিজয়শংকৰ ৰমেন ডেকা লক্ষ্মণ আচাৰ্য আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মণ আচাৰ্য সকলোৱে জানে তথাপিও বহুতে ভুল কৰে গতিকে কনফাৰ্ম কৰি ল'ব যে লক্ষ্মণ আচাৰ্য আমাৰ অসমৰ বৰ্তমান ৰাজ্যপাল নেক্সট কুৱেশ্যনটো কি আছে আমি চাম নেক্সট আছে দ্য কেপিটেল অফ মিজোৰাম ইজ ডেছ মিজোৰামৰ ৰাজধানী কি আইজল ইটানগৰ ইম্ফল আগৰতলা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইজল তাৰপিছত আছে আছাম ইন এনচিয়েণ্ট টাইমছ ৱাজ অলছ' ন'ন বাই দ্য নেম কলিয়াবৰ গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ নেক্সট কামাখ্যা টেম্পল ইজ লোকেটেড এট দ্য হিল কামাখ্যা টেম্পল কোনখন পাহাৰত অৱস্থিত নীলাচল চিত্ৰাচল সন্ধ্যাচল যোগিনী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলাচল তাৰপিছত দ্য নৰনাৰায়ণ সেতু কানেক্টছ পঞ্চৰত্ন টাউন উইথ দ্য টাউন নেম কলিয়াবৰ বঙাইগাঁও তেজপুৰ যোগীঘোপা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোগীঘোপা নেক্সট দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম ৱাজ বিষ্ণুৰাম মেধি তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ 1932 1954 1935 1945 শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1935 দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম ৱাজ গবৰ ৰাজা চুতাম্ফা পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ এইটো প্ৰশ্ন খুব আহি থাকে আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰন্দৰ সিংহ নেক্সট দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিকশ্যনাৰী নেম হেমকক প্ৰথমজন অসমীয়া যিয়ে হেমকক নামৰ অভিধানখন তেওঁ লিখিছিল বা কম্পাইল কৰিছিল তো অপশ্যন আছে চন্দ্ৰধৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমচন্দ্ৰ বৰুৱা তেখেতে
হেমকক অভিধানখন প্ৰস্তুত কৰি তুলিছিল নেক্সট হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজন অফ পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন ব্ৰহ্মপাল হিউৱেন চাং তলৰ কোনজন ৰজাৰ শাসনৰ দিনত অসম ভ্ৰমণ কৰিছিল আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন তেখেতৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল The sixth chief executive member of BTR is Hagrama Mohilari Horbeswar Boro, Bipin Brahma, Pramod Boro. Huddho to jane hakole Pramod Boro. BTR Bortoman CEM. Next, Obhiruchi Sports Day is observed on birthday of Radha Gobindo Borua, Dipankar Bhattacharya, Bhogeshwar Borua, Riyan Poran. Huddho to is option B, Bhogeshwar Borua. Next, the largest district in Assam in terms of area is Des. Ohomor ataitকৈ যিখন ডাঙৰ জিলা এৰিয়াৰ ফালৰ পৰা মাটিকালি ফালৰ পৰা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং তাৰ পিছত ইন হুইচ ডিস্ট্ৰিক্ট গৰমপানী ওয়াইল্ড লাইফ সেঞ্চুৱাৰী ইজ লোকেটেড গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন জিলা আছে গোলাঘাট কাৰ্বি আংলং শিৱসাগৰ ডিব্ৰুগড় আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কাৰ্বি আংলং Next, which town is also known as Manchester of Assam? কোনখন ঠাই অসমৰ মানচেষ্টাৰ হিচাপে জনা যায় আৰু যোৰহাট ডিফু ডিবগৈ তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুৱালকুছি The city of Des in Assam is the highest dry fish market of Asia. অসমৰ আটাইতকৈ এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন কোনখন টংলা ধুবুৰী জাগিৰোড তিনচুকীয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাগিৰোড Next, the film Halodiya Sorai Bawdhan Khai was directed by Halodiya Sorai Bawdhan Khai cinema কোনে পৰিচালনা কৰিছিল ভবেন্দ্ৰনাথ শইকীয়া ভূপেন হাজৰিকা জাহ্নু বৰুৱা মঞ্জু বৰা আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা তাৰ পিছত নেক্সট আছে Which language was used by Shankardeva to write Borgits বৰগীতবোৰ ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল আৰু এটো সকলোৱে জানে অপশ্যন ডি ব্ৰজবলি ভাষা নেক্সট দা টেৰাকোটা ইন্ডাষ্ট্ৰি ইজ লোকেটেড ইন দেশ টেৰাকোটা ইন্ডাষ্ট্ৰি তলৰ কোনখন জিলাত আছে ধুবুৰী কৰিমগঞ্জ গোৱালপাৰা ধেমাজি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধুবুৰী তাৰ পিছত নেক্সট আছে দা শিৱদৌল was constructed during the reign of প্ৰমত্ত সিংহ পুৰন্দৰ সিংহ ৰুদ্ৰ সিংহ শিৱসিংহ শিৱদৌলটো কাৰ দিনত গঠন কৰা হৈছিল বা নিৰ্মাণ কৰা হৈছিল শিৱদৌলটো আৰু ইয়াৰে ভিতৰত অপশ্যন বিলাকটো পালো আমি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসিংহ তাৰ পিছত ৰংঘৰ was originally constructed during the reign of ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ শিৱসিংহ ৰংঘৰ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি প্ৰমত্ত সিংহ The present speaker of Assam Legislative Assembly is Des অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন দেৱব্ৰত শইকীয়া ৰঞ্জিত কুমাৰ দাস বিশ্বজিৎ দৈমাৰী ইউজি ব্ৰহ্ম শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বজিৎ দৈমাৰী তাৰপিছত Des is the Indian filmmaker best known for the 2017 film named Village Rockstar Village Rockstar নামৰ যিখন সিনেমা আছে সেই সিনেমাখনৰ যিজন নিৰ্মাতা আছিল তেওঁ কোন আছিল ব্ৰজেন বৰা ৰীমা দাস পুলক বেনাৰ্জী গৰিমা ফুকন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰীমা দাস Des is known as the father of Assam Mobile Theatre ভ্ৰাম্যমান আমাৰ যি ভ্ৰাম্যমান থিয়েটাৰ আছে তাৰে পিতৃ হিচাপে কাক জনা যায় পিয়লি ফুকন ঐশ্বত লহকৰ বীৰেন্সি মেধি মনোজ দাস আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ঐশ্বত লহকৰ Next, Kamakhya temple was rebuilt by which of the following coach king? তলৰ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন আছে বিশ্বসিংহ, নৰনাৰায়ণ, ৰঘুদেৱ, none of these. আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নৰনাৰায়ণ। Next, Des is the cultural capital of Assam. অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কাক কোৱা হয়? যোৰহাট, কাজিৰঙা, দিছপুৰ, নগাঁও। আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে Option A, Jorhat. Next, the oldest refinery in India is located in Des, Nunmati, Makum, Dibgoi, Lakua.
ভাৰতৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী বা শোধনাগাৰ কোনটো অপশ্যন ডি ডিগবৈ শুদ্ধ উত্তৰ দ্য কেপিটেল অফ ছিকিম ইজ ডেছ ছিকিমৰ ৰাজধানী কি ইম্ফল দাৰ্জিলিং গেংটক শিলিগুৰি শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গেংটক নেক্সট হেডকোৱাৰ্টাৰ অফ BTR ইজ লোকেটেড এট কোকৰাঝাৰ টংলা বৰমা বঙাইগাঁও BTRৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোকৰাঝাৰ নেক্সট বাথৌ পূজা ইজ এছ'চিয়েটেড উইথ ডেছ কমিউনিটি বাথৌ পূজা কোনটো জনগোষ্ঠী বা জনজাতিৰ লগত জড়িত মিচিং ৰাভা বড়ো তিৱা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো ডেছ ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন আছাম উইথ গ্ৰেট এনথুজিয়াজম ইন আছাম টু মাৰ্ক দ্য অনছেট অফ স্প্ৰিং বসন্তৰ আগমনত তলৰ কোনটো উৎসৱ অসমত ধুমধামেৰে পালন কৰা হয় ৰঙালী বিহু কাতি বিহু ভোগালী বিহু মাঘ বিহু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঙালী বিহু নেক্সট ধলাশদিয়া ব্ৰিজ অফ আছাম ইজ বিল্ট অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কানৈ লোহিত দিখৌ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ ডেছ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া মাটিখালীৰ ফালৰ পৰা আটাইতকৈ সৰু জিলাখন হৈছে কামৰূপ মেট্ৰ' বৰপেটা গোৱালপাৰা কোকৰাঝাৰ আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' নেক্সট দ্য হেডকোৱাৰ্টাৰ অফ NF ৰেলৱে ইজ লোকেটেড এট নিউ জলপাইগুৰি লামডিং নৰ্থ বেংগল মালিগাঁও আমাৰ উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ উত্তৰ হৈছে মালিগাঁও দ্য উমানন্দ টেম্পল ইজ লোকেটেড ইন মাজুলী নলবাৰী শদিয়া গুৱাহাটী শুদ্ধ উত্তৰ জানে সকলে গুৱাহাটী দ্য ষ্টেট এনিমেল অফ আছাম ইজ ডেছ ওৱান হৰ্ণ ৰাইন'চেৰছ এলিফেণ্ট টাইগাৰ বিয়েৰ আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ওৱান হৰ্ণ ৰাইন'চেৰছ অৰ্থাৎ এশিঙীয়া গড় এইটো সকলোৱে জানে নেক্সট দ্য নাম্বাৰ অফ এছেম্বলি কনষ্টিটুৱেঞ্চিজ ইন আছাম অসমত বিধানসভাৰ টোটেল বিধানসভাৰ সমষ্টিৰ সংখ্যা কিমান 124 126 118 114 শুদ্ধ উত্তৰটো হৈছে 126 নেক্সট ডেছ ইজ দ্য ইউনিয়ন কেবিনেট মিনিষ্টাৰ ইন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফ্ৰম আছাম তলৰ কোনজন ব্যক্তি আমাৰ অসমৰ পৰা এজন বৰ্তমান কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈ বীৰেন্দ্ৰ প্ৰসাদ ভূষ্য শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৰ্বানন্দ সোণোৱাল নেক্সট দ্য ষ্টেট ট্ৰী অফ আছাম আমাৰ অসমৰ ৰাজ্যিক গছ কোনডাল সেইটো দিছে পিপল নিম হলং বেম্বু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হলং মনু ভাকাৰ ইজ এ ডেছ মনু ভাকাৰ এগৰাকী কি হয় শ্বুটাৰ ক্ৰিকেটাৰ ৰানাৰ বক্সাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বুটাৰ নেক্সট দ্য নেশ্যনেল স্পৰ্টছ অফ ইণ্ডিয়া ইজ হকী ফুটবল ক্ৰিকেট খো ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি হকী ক্ৰিকেট ফুটবল খো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হকী নেক্সট আছাম ইজ লোকেটেড ইন দ্য সাউথ ৱেষ্ট ৰিজন অফ ইণ্ডিয়া সাউথ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া চেণ্ট্ৰেল ৰিজন অফ ইণ্ডিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া অসমখন ভাৰতৰ কোনটো দিশত অৱস্থিত আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত শিৱ থাপা ইজ অফ আছাম ইজ এছ'চিয়েটেড উইথ ডেছ অসমৰ এগৰাকী খেলুৱৈ শিৱ থাপা কি খেলৰ লগত জড়িত ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে বক্সিং দ্য ব্ৰিটিছ এনেক্স আছাম ইন দ্য ইয়াৰ ব্ৰিটিছে অসমক কেতিয়া কিমান চনত সংলগ্ন কৰিছিল 1822 1824 1826 1828 শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1826 নেক্সট দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম ইজ আছামিজ এণ্ড ডেছ ব্ৰজাৱলী সংস্কৃত বড়ো হিন্দী শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বড়ো নেক্সট ডেছ ইজ অফেন কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে বা দুৱাৰমুখ বুলি কাক কোৱা হয় আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী নেক্সট হৰিদ্বাৰ ইজ লোকেটেড ইন ডেছ হৰিদ্বাৰ তলৰ কোনখন ৰাজ্যত আছে অপশ্যন আছে হাৰিয়ানা ঝাৰখণ্ড উত্তৰাখণ্ড উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰাখণ্ড নেক্সট ৱেল ইজ ডেছ এনিমেল মামাল এম্ফিবিয়ান নান আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মামাল নেক্সট এলিফেণ্ট ইজ দ্য symbol of the political party of in India named BJP, AGP, TDP, Congress. তলৰ কোনটো ৰাজনৈতিক দলৰ চিহ্নটো হাতী এটো সহজ প্ৰশ্ন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি AGP
তো আজিৰ ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ পুনৰ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা প্ৰশ্ন লৈ আনিম চেনেলটো চাই থাকিব যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰশ্নকেইটা শ্বেয়াৰ কৰি দিব আজি এৰিছোঁ পুনৰ লগ পাম থেংক ইউ